ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম বছৰিকা পৰীক্ষাৰ ক্লাছ 4ৰ গণিতৰ প্ৰশ্নসমূহ। 1 নম্বৰ প্ৰশ্ন দিছে অতি উত্তৰ লিখা। এক দিনত কিমান ঘণ্টা হ'ব 24 ঘণ্টা। তাৰপিছত কৈছে ঘেৰ দিয়া অংকবোৰৰ স্থান মান উলোৱা। তে ঘেৰ দিয়া অংকটো চাবা 76394832 ক'ত আছে? একক দশক শতকত আছে। তাৰপিছত এইটো চাবা একক দশক শতক হাজাৰ অযুত লাখত আছে। স্থান মান লাখত আছে। টুটো য'ত ঘেৰ দিয়া আছে এইটো স্থান মান তালিকা লিখিব লাগিছে। ক নম্বৰ তলৰ সংখ্যাবোৰ অংকৰে লিখা 37,926 18,20,000। তাৰপিছত খ নম্বৰটো যোগ কৰা দিছে। অং নম্বৰকেইটা বিয়োগ কৰা। 45 নম্বৰ মিশ্ৰ ভগ্নাংশবোৰ অপ্ৰকৃত ভগ্নাংশলৈ নিয়ে। এইটো ভাঙিবা। তলত 5 বাছি থাকিব। 5ৰ লগত 7টো পূৰণ কৰিবা। ওপৰতো যোগ মানে 5 গুণ 35 35 থাকিব 38 আৰু তলত 5 এনেকৈ হ'ব। তাৰপিছত 2 নম্বৰটো সেম একে 12ৰ লগত 4টো পূৰণ কৰিবা। ওপৰতো যোগ কৰিবা। তাৰ তলত 12 থাকিব। দ্বিতীয় নম্বৰ মিনিটলৈ নিয়া পুনৰ ঘণ্টাটো মিনিটলৈ নিব দিছে। তাৰপিছত দিনলৈ নিয়া 4 সপ্তাহ। 1 টকাত কিমান পইচা হ'ব? 100 পইচা হ'ব। তাৰপিছত 1 কিলোমিটাৰত কিমান মিটাৰ? 1 কিলোমিটাৰত 1000 মিটাৰ। 2 নম্বৰকেইটা আছে বিস্তাৰ কৰি দেখুওৱা। এইবিলাক বিস্তাৰ কৰিব লাগে। তাৰপিছত উপযুক্ত স্থানত কমা দি আৰু আখৰেৰে লিখিব লাগে। যেনেকুৱা একক দশক শতক হাজাৰ অযুত এইটো কম উপযুক্ত 40,000 এই 40ৰ পিছত কমা হ'ব। তাৰপিছত এইটো আখৰেৰে লিখিব লাগিব। তাৰপিছত পূৰণ ফল ওলোৱা। এইটো পূৰণ কৰিব দিছে। তাৰপিছত হৰণ ফল ওলোৱা। হৰণ কৰিব লাগে। অং নম্বৰ মুঠ টকা হিচাপ কৰা। 500 টকীয়া নোট 3খন আৰু 100 টকীয়া নোট যদি 2খন হয় মুঠ কিমান টকা হ'ব? 500 টকীয়া নোট 1500 আৰু 100 টকীয়া নোট 2খনে 200 1700 টকা হ'ব। 45 নম্বৰ পইচাত প্ৰকাশ কৰা। 12 টকা 18 পইচা। মনে জানো 1 টকাত 100 পইচা গতিকে 12 টকাত কিমান হ'ব? 1200 পইচা আৰু 8 যোগ কৰিব 1208 পইচা হ'ব। মিনিট ছেকেণ্ড হিচাপে লিখা 37 ছেকেণ্ড। মিটাৰলৈ নিয়া 32 হেক্টমি 45 মিটাৰ। কিলোগ্ৰাম উলিয়া 25 কুইণ্টেল 14 কিলোগ্ৰাম। ত্ৰিভুজৰ বাহু 3টাৰ যোগ দি আছে। পৰিসীমা ওলোৱা। একদম সহজ। এই 3টা কি কৰিবা? যোগ কৰিবা। যোগ কৰিলে ত্ৰিভুজৰ পৰিসীমা ওলাই যাব। তাৰপিছত প্ৰতিটো 3 নম্বৰ কৰিব। সৰুৰ পৰা ডাঙৰলৈ যায়। এইটো কোনটো সৰু? এইটো আগত লিখিব লাগে। তাৰপিছত ছুটি নিয়মেৰে হৰণ কৰা। 11 দি এইটোক হৰণ কৰিব লাগে। তাৰপিছত সৰল কৰা দিছে। তাৰপিছত আছে যোগ কৰা। তাৰপিছত আছে অং নম্বৰত যোগ কৰা দিছে 8 ঘণ্টা 45 মিনিট 50 ছেকেণ্ড আৰু তলত দিছে 7 ঘণ্টা 40 মিনিট 40 ছেকেণ্ড। 45 নম্বৰত দিয়া আছে আয়তৰ দিগ আৰু প্ৰস্থ দিয়া আছে। পৰিসীমা আৰু কালি ওলাব। আয়তৰ পৰিসীমাৰ সূত্ৰটো হৈছে 2 পূৰণ দিগ যোগ প্ৰস্থ আৰু কালি উলিকি দিগ পূৰণ প্ৰস্থ। কালি ওলাব দিলে এই দুটা পূৰণ কৰিবা। তাৰপিছত এটা হৰণ অংকৰ ভাজক 120 ভাগ 52 ভাগ 35 ভাজ্য ওলোৱা। ভাজ্য ওলাব লাগে। এইটো সূত্ৰ আছে তোমালোকে জানো। তাৰপিছত 1 ডিষ্টা কাগজৰ দাম 12 দশমিক 25 টকা হ'লে 1 ক্ৰীম কাগজৰ দাম কিমান? 1 ক্ৰীম সমান 20 ডিষ্টা। 6 নম্বৰ গণিতৰ এখন কিতাপৰ দাম 75 টকা। তেনে 45খন কিতাপৰ মুঠ দাম কিমান হ'ব? 45ৰ লগত 75টো পূৰণ কৰি দিবা। তাৰপিছত এজন মানুহৰ 30 দিনৰ হাজিৰা 11,250 টকা। মানুহজনৰ দৈনিক হাজিৰা কিমান? 30 দি এইটোক হৰণ কৰি দিবা। 4 নম্বৰ প্ৰতিটো 4 নম্বৰকৈ প্ৰশ্নৰ 4 নম্বৰকৈ আছে। এটা বাল্টিত 5 লিটাৰ পানী আছিল। তাৰে 3 লিটাৰ 350 মিলিলিটাৰ পানী খৰচ হ'ল। বাল্টিটোত তেতিয়া কিমান পানী থাকে? একেবাৰে বিয়োগ কৰিবা। খ নম্বৰ সৌৰভৰ বয়স 7 বছৰ 5 মাহ 25 দিন। নন্দনৰ বয়স 10 বছৰ 3 মাহ 10 দিন। তেওঁলোকৰ ভিতৰত কোন বয়সত ডাঙৰ আৰু কিমান ডাঙৰ? ক নম্বৰ তুমি বজাৰলৈ গৈ 350.75 টকাৰ কিতাপ তাৰপিছত বহি তাৰপিছত কলম তাৰপিছত পেঞ্চিল আৰু খোৱা বস্তু কিনিলা। মুঠতে কিমান টকাৰ বস্তু গোটেইটা কি কৰিবা? যোগ কৰি দিবা। বাকচৰ ভিতৰত 18/18 বা ডাঙৰ টকাত 18 সৰু টকাত 18। ডাঙৰ কোনটো? 18 আছে। এইটো ডাঙৰ হ'ব। তাৰপিছত এইটো ডাঙৰ কোনটো? এইটো ডাঙৰ হ'ব। তাৰপিছত 7 ভাগৰ 3 আছে 7 ভাগৰ 5। খালী ঠাই পূৰ কৰা। 6 পূৰণ 100 মানে 6 1 গুণ 6 আৰু কেইটা শূন্য? 3টা শূন্য। 15 × 40 আৰু ফিল আছে 15 × 40 13। তাৰমানে ইয়াত কি বাকী লাগিব? 13 হ'ব। 13টো নাই। তাৰপিছত 354 পূৰণ 0। এইফালে কি দিলে 0 হ'ব? 0 দিলেই হ'ব। তাৰপিছত 50 টকীয়া নোট 3খন। 50 টকীয়া নোট 3খনত কিমান হ'ব? 150 টকা হ'ব। 500 টকীয়া 100 টকীয়া নোট কেইখন লাগিব? 5খন লাগিব। তাৰপিছত 25 লিটাৰ সমান কিমান মিলিলিটাৰ? 1 লিটাৰ কিমান? 1000 মানে 25ৰ লগত 1000 পূৰণ কৰিবা মানে 2টা শূন্য আহিব 3টা শূন্য আহিব। 1000 কিলোগ্ৰামত কেই কুইণ্টেল? 1 কুইণ্টেল
আয়তৰ কালিৰ সূত্ৰ কি দিক পূৰণ কি হ'ব প্ৰস্থ 1 লাখ সমান কিমান হাজাৰ 100,000 100,000 তাৰপিছত 45,000তকৈ 100 কিমান কম এইটো পৰা বিয়োগ কৰিবা তাৰপিছত আগাবেলা পিছবেলা লিখা স্কুলৰ ছুটিৰ সময় 2:30 এটো কি হ'ব ৰাতিবেলা হ'ব পিছবেলা হ'ব দিনৰ 11:30 এইটো কি হ'ব আগাবেলা হ'ব এইকেইটা আছিল ক্লাছ 4ৰ গণিতৰ প্ৰশ্ন